আপোনালোকৰ আশীৰ্বাদ অবিহনে মই আগুৱাই যাব নোৱাৰো। আপোনালোক মোৰ সেৱাৰ থলী, আপোনালোক মোৰ কাৰণে ভগৱান সদৃশ, আপোনালোক মোৰ পৰিয়ালৰ সদস্য। বিপদে আপদে সুখে দুখে সদায় আপোনালোকৰ লগত থাকিম, আপোনালোকক প্ৰতিশ্ৰুতি দিম। কেতিয়াবা বিদায় হৈ থাকিম, কেতিয়াবা নাথাকিম, কিন্তু জাগিৰোডবাসীক কেতিয়াও নেৰো, মৃত্যু পৰ্যন্ত আপোনালোকক নেৰো, আপোনালোকক বেয়া ব্যৱহাৰ নকৰো, আপোনালোকৰ লগত ঠগবাজি নকৰো, মই প্ৰতিশ্ৰুতি দিছো। भारत माता की वंदे वंदे बीजेपी बीजेपी एजीपी एजीपी नरेंद्र मोदी जी जेपी नड्डा जी डॉक्टर हिमंत बिश्व शर्मा डांगरिया डॉक्टर हिमंत बिश्व शर्मा डांगरिया সকলো লোককে সৰ্বস্তৰৰ সৰ্বাঙ্গীন বিকাশৰ লক্ষ্য সন্মুখত ৰাখি আমি পঞ্চায়তী ৰাজ ব্যৱস্থাটোক শক্তিশালী কৰিব বিচাৰিছো। পূজ্য মহাত্মা গান্ধীয়ে প্ৰথম তেখেতে এটা ঘোষণা কৰিছিল যে ভাৰতবৰ্ষত ৰাম ৰাজ্য প্ৰতিষ্ঠা হ'ব লাগে, ভাৰতবৰ্ষত গ্ৰাম স্বৰাজ প্ৰতিষ্ঠা হ'ব লাগে, ভাৰতবৰ্ষৰ গ্ৰামোদয় হ'ব লাগে। এতিয়া ৰাম ৰাজ্য মানে আধুনিক বিশ্বত ৰাম ৰাজ্যৰ পৰিকল্পনাটো সংকল্পনাটো এনেকুৱা, ৰাম ৰাজ্য মানে যি ৰাজ্যত ৰজাই প্ৰজাক ন্যায় দিব পাৰে, যি ৰাজ্যত ৰজাই প্ৰজাৰ হকে চিন্তা কৰে, প্ৰজাৰ হকে কাম কৰে, প্ৰজাৰ সুখ দুখৰ লগত সদায় ছাতুৰ দৰে থাকে। ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ শ্লোগান নহয়, ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰৰ প্ৰতিনিধি ঘৰে ঘৰে গৈ উপস্থিত হৈ গাঁৱৰ ৰাইজক যাতে সুশাসন, ৰাম ৰাজ্য মানে হ'ল গুড গভৰ্নেন্স, সুশাসন যাতে আমি কৰিব পাৰো, দিব পাৰো, সেইটোৱেই লক্ষ্য সন্মুখত ৰাখি আমি সমগ্ৰ দেশত 1992 চনত দেশৰ সংবিধানৰ 73 সংখ্যক সংবিধান সংশোধনীৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ আমি প্ৰৱৰ্তন কৰিছিলোঁ। মনত ৰাখিব ৰাইজ, 92 চনৰ আগত দেশত পঞ্চায়তী ৰাজ ব্যৱস্থা তেনেধৰণে নাছিল। সমগ্ৰ দেশত পঞ্চায়তী নিৰ্বাচন আমাৰ আৰম্ভ হ'ল আৰু এতিয়া আহি আমি 2025 পালোঁ। এই পঞ্চায়ত নিৰ্বাচন বহুতৰ কাৰণে পঞ্চায়ত দখল কৰা নিৰ্বাচন হ'ব পাৰে, পঞ্চায়তত আমি শাসন কৰা নিৰ্বাচন হ'ব পাৰে, কিন্তু বিজেপি আৰু NDAৰ কাৰণে এই পঞ্চায়ত নিৰ্বাচন আমাৰ কাৰণে সেৱা, ৰাইজৰ বাবে সেৱা কৰাৰ সংকল্প, সেৱাই সংগঠন মূল মন্ত্ৰক সন্মুখত ৰাখি ৰাইজৰ হৈ, দেশৰ হৈ, দহৰ হৈ কাম কৰাৰ সংকল্পেৰে আমি পঞ্চায়ত নিৰ্বাচনত বিজেপি অগপ NDA হিচাপে আমি এইবাৰ অৱতীৰ্ণ হৈছো। গাঁৱৰ আই মাতৃসকল, গাঁৱৰ জ্যেষ্ঠ নাগৰিকসকল, গাঁৱৰ কৃষক অন্নদাতা বন্ধুসকল, গাঁৱত থকা আমাৰ বিধৱা আই মাতৃগৰাকী, গাঁৱত থকা বিয়া নোহোৱা অবিবাহিত আমাৰ বাইদেউ বা ভনীগৰাকী, গাঁৱত থকা বিবাহ বিচ্ছেদিত আমাৰ পৰিয়ালৰ সেই বাইদেউ বা ভনীগৰাকী, প্ৰত্যেক স্তৰৰ প্ৰত্যেক শ্ৰেণীৰ ৰাইজক যাতে আমি সুশাসনৰ জৰিয়তে তেওঁলোকৰ মাজত যাতে এটা আত্মসন্মান, স্বাভিমান জাগৃত কৰি আত্মসন্মান আৰু মৰ্যাদাৰে গাঁৱৰ ৰাইজেও জীয়াই থাকিব পাৰে, সেই সুবিধা, সেই শাসন দিয়াৰ কাৰণে আমি এই পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছো। জবদাৰ ৰাইজ, এই অঞ্চলত তিৱাৰ পৰা আৰম্ভ কৰি সকলো জাতি জনগোষ্ঠীৰ লোক আছে, মাইনৰিটি আছে, সকলো আছে। আমাৰ কাৰণে বিভাজনৰ ৰাজনীতি নহয়, এছটিক বেলেগ কৰা, এছচিক বেলেগ কৰা, মাইনৰিটিক বেলেগ কৰা, অমুকক বেলেগ কৰা, তমুকক বেলেগকৈ কৰা, এপিজমেণ্ট কৰা, পুষ্টিকৰণ কৰা, এয়া আমাৰ ৰাজনীতি নহয়। আমাৰ ৰাজনীতি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেখুওৱা সেই সপোন,
সেই বাস্তৱ কৰাৰ কাৰণে সবকা সাথ সবকা বিকাশ, সকলোৰে লগত সকলোৰে বিকাশ যাতে সমভাৱে আগবঢ়াই লৈ যাব পাৰোঁ, সেই ৰাজনীতি আমি ভাৰতীয় জনতা পাৰ্টীয়ে NDA কৰোঁ। কংগ্ৰেছৰ বিকাশৰ ৰাজনীতিৰ বিজেপিৰ বিকাশৰ ৰাজনীতিৰ বিপৰীতে কংগ্ৰেছৰ বিনাশৰ ৰাজনীতি, সেই ৰাজনীতি আমি বহু দেখিলোঁ। 55 বছৰ প্ৰায় কংগ্ৰেছে ভাৰতবৰ্ষ অসম শাসন কৰিছে। সেই শাসনকালত আমাৰ গাঁৱৰ ৰাইজৰ কাৰণে এটা পকী ৰাস্তা বনাই দিয়াৰ তেওঁলোকে কাম নকৰিলে। কোনে কৰিলে? গাঁৱৰ ৰাস্তা পকী কৰাই দিয়াৰ কাম কোনে আৰম্ভ কৰিলে? আমাৰ সকলোৰে প্ৰিয় নেতা, যিগৰাকীয়ে ভাৰতবৰ্ষত সুশাসন ব্যৱস্থাৰ আৰম্ভণি কৰিছিল, গুৰি ধৰিছিল, প্ৰয়াত প্ৰধানমন্ত্ৰী ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই গাঁৱৰ চিন্তা কৰিছিল। এখন গাঁৱত মাৰিবলৈ মানুহ পাহৰি গ'ল। কিয় পাহৰি গ'ল? মানুহে ল'ৰা ছোৱালী স্কুলত টেনচন, টিউচনৰ টেনচন, বুজিছে নাই? পেঞ্চনৰ টেনচন, কিমান যে টেনচন, টেনচনে টেনচন। কিন্তু এতিয়া আমাৰ চৰকাৰ অহাৰ পিছত हम टेंशन लेने का नहीं है, कांग्रेस को टेंशन देने का है। हमारी नीति है, हम टेंशन नहीं लेगा। कांग्रेस को, जातीय परिषद को, राइजर दल को टेंशन देना है कि नहीं? गए टेंशन दी लगे, टेंशन को लब नागे, आनंद फूर्ति जीवन तो उद्यापन करक और सकले जिमान पारे इजने सिजनर चिंता करक। गाँवर राइजर जी परम्परा, गया राइजर जी এই জাগি ভকত গাঁৱকে আৰম্ভ কৰি সমগ্ৰ মৰিগাঁও জিলাখনত উন্নয়নৰ এক নতুন প্ৰতিচ্ছবি আমাৰ চকুৰ সন্মুখত ধৰা দিছে। ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি স্বাস্থ্য সেৱা খণ্ডৰ পৰা আৰম্ভ কৰি কৃষি ক্ষেত্ৰৰ পৰা আমাৰ যোগাযোগ ব্যৱস্থালৈকে আই মাতৃসকলক স্বাৱলম্বী কৰি গঢ়ি তোলাৰ পৰা আৰম্ভ কৰি নিবনুৱা যুৱক যুৱতীসকলক কৰ্মসংস্থাপনমুখী কৰি গঢ়ি তোলা, আমাৰ জ্যেষ্ঠ নাগৰিকসকলক, আমাৰ দিব্যাংগ ভাই ভনীসকলক, আমাৰ সমাজত থকা দুৰ্বল শ্ৰেণীৰ সৰ্বস্তৰৰ জনগণক আমি আগবঢ়াই লৈ যোৱাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত অসমৰ জনপ্ৰিয় কৰ্মদক্ষ ভৱিষ্যদৰ্শী মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি অসমৰ চতুৰ্দিশ বিকাশৰ এক নতুন দিগন্তৰ সূচনা হৈছে। সকলো ক্ষেত্ৰত আমি বিকাশৰ ৰাজনীতি, পলিটিক্স অফ ডেভেলপমেণ্ট বুলি কোৱা হৈছে, বিকাশৰ ৰাজনীতিক আমি প্ৰাধান্য দিছোঁ। দুখীয়া, দুৰ্বল, পিছপৰা, অৱহেলিত গাঁওবাসী, চাহ বাগিচাবাসী, চৰ অঞ্চলবাসী, পাহাৰ ভৈয়াম সকলোতে সৰ্বস্তৰৰ জনগণক যাতে আমি তেওঁলোকক মৰ্যাদাপূৰ্ণভাৱে মান সন্মানেৰে যাতে সমাজত জীয়াই থাকিব পাৰে, তাৰ কাৰণে বিভিন্ন সুবিধা, বিভিন্ন আঁচনি আমি গ্ৰহণ কৰি আমি আৰ্থিকভাৱে গয়া ৰাইজক বিশেষভাৱে শক্তিশালী কৰাৰ বাবে আমি সকলোৱে কাম কৰি আছো। এই জাগিৰোড সমষ্টিত এজন যোগ্য প্ৰতিনিধি আপোনালোকে নিৰ্বাচন কৰিছে। মৰিগাঁও সমষ্টিত আপোনালোকে এগৰাকী যোগ্য প্ৰতিনিধি নিৰ্বাচিত কৰিছে। আৰু গণতন্ত্ৰত ৰাইজেই ৰজা, ৰাইজে যোগ্য প্ৰতিনিধি নিৰ্বাচন কৰিলে ৰাইজৰ হৈ ৰাইজৰ বাবে কাম কৰাৰ বাবেও জনপ্ৰতিনিধিজনে দায়িত্ব সহকাৰে সংবেদনশীলতাৰে দায়িত্ব পালন কৰিব লাগে। আৰু এয়া কৰি দেখুৱাইছে আপোনালোক সকলোৰে, আমাৰ সকলোৰে শ্ৰদ্ধাৰ পীযুষ হাজৰিকা ডাঙৰীয়াই আৰু ৰমাকান্ত দেউৰী ডাঙৰীয়াই। মই দুয়োজনৰ বাবে আপোনালোকৰ পৰা এটা আশীৰ্বাদ সূচক হাত চাপৰি বিচাৰিছোঁ। পঞ্চায়ত নিৰ্বাচনৰ
বিভিন্ন প্ৰচাৰ সভাত আজি উপস্থিত আছোঁ। ৰাইজৰ ব্যাপক উৎসাহ, উদ্দীপনা আৰু উপস্থিতি দেখিবলৈ পাইছোঁ। গতিকে আমি বিশ্বাস কৰিছোঁ যে ৰাইজে অহা 7 তাৰিখে সুশাসনৰ স্বাৰ্থত, গয়া ৰাইজৰ উন্নয়নৰ স্বাৰ্থত, শক্তিশালী পঞ্চায়তী ৰাজ ব্যৱস্থাৰ স্বাৰ্থত আৰু এখন সমৃদ্ধিশালী অসম নিৰ্মাণৰ স্বাৰ্থত ৰাইজে NDAক সমৰ্থন কৰিব আৰু এখন অগ্ৰগামী গাঁও, অগ্ৰগামী অসম নিৰ্মাণ কৰাৰ কাৰণে তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিব।